নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় বা আপোনালোকে পিএম কিষাণৰ যিটো 20 নম্বৰৰ কিস্তি আছে সেই কিস্তিৰ পইচাটো আপোনালোকে এইটো মাহতে আপোনালোকে লাভ কৰিব পাৰিব। বহুতে মোক কমেণ্ট কৰি সুধি আছে বা মেছেজ কৰি সুধি আছে আমি 20 নম্বৰ কিস্তিটো কেতিয়া পাম। গতিকে আপোনালোকে চাওক, আপোনালোকে কিন্তু আমাৰ যিটো পিএম কিষাণৰ এইটো প্ৰধানমন্ত্ৰীৰ যিটো আঁচনি হয়, এইটো ডাইৰেক্টলি প্ৰধানমন্ত্ৰীৰ আঁচনি হয় আৰু প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰাই কিন্তু আপোনালোকৰ যিটো পিএম কিষাণৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো আপোনালোকৰ ট্ৰান্সফাৰ কৰা হয়। গতিকে আপোনালোকে চাব যে বৰ্তমান কিন্তু আমাৰ গোটেই ভাৰতবৰ্ষৰ 1% মানুহে কিন্তু এতিয়া বৰ্তমানলৈকে 1% মানুহে কিন্তু পিএম কিষাণৰ পইচা 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিছে বা আমাৰ অসমত কিছুমানে লাভ কৰিব পাৰিছে বা অসমত এনেকুৱাও হ'ব পাৰে যে অসমত কোনেও লাভ কৰা নাই, বেলেগ ৰাজ্যখিনিত আপোনালোকে পইচাটো লাভ কৰিছে। গতিকে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম আপোনালোকে কোনসকল হিতাধিকাৰীয়ে 4000কৈ টকা এই 20 নম্বৰ কিস্তিত আপোনালোকে লাভ কৰিব পাৰিব। পোনপ্ৰথমতে যিটো ইম্পৰ্টেণ্ট কথা হৈছে বা আপোনালোকৰ এইবিলাক আপোনালোকে যদি কাম কৰা নাই, গতিকে আপোনালোকে এই 20 নম্বৰ কিস্তিৰ পইচাটো লাভ কৰিব নোৱাৰিব। অন্যথা আপোনালোকৰ কিন্তু যিটো পিএম কিষাণৰ অফিচিয়েলি যিটো লিষ্ট আছে, ভেৰিফিকেশ্যন লিষ্ট আছে আৰু সেই লিষ্টৰ পৰা কিন্তু আপোনালোকৰ নামটো কটা যাব। গতিকে আপোনালোকৰ কোনসকলৰ নামটো কটা যাব মই প্ৰথমতে আপোনালোকক জনাই লৈছোঁ। তাৰপিছত মই আপোনালোকক কৈ দিম যে আপোনালোকে কোনসকলে 4000 টকা আপোনালোকে লাভ কৰিব পাৰিব। ইতিমধ্যে কিন্তু পিএম কিষাণৰ তৰফৰ পৰা কেইবাটাও আপোনালোকৰ নটিফিকেশ্যন আহিছে আৰু তাত উল্লেখ কৰা আছে ধৰি লওক আপোনালোকে যিসকলে ই-KYC কৰা নাই বা ই-KYC সম্পূৰ্ণ কৰা নাই সেইসকলে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তি টকা আপোনালোকে লাভ কৰিব নোৱাৰিব আৰু আপোনালোকৰ লিষ্টৰ পৰা নামটো কটা যাব। তাৰপিছত যিটো কোৱা হৈছে সেইটো কিন্তু আপোনালোকৰ পিএম কিষাণৰ অফিচিয়েলি ৱেবছাইটত আপোনালোকে যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID বনোৱা নাই বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ID আপোনালোকৰ নবনালেও হ'ব, কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিবই লাগিব। যিসকলে নেকি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে কিন্তু সেই 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব নোৱাৰিব, অন্যথা কিন্তু আপোনালোকৰ লিষ্টৰ পৰা আপোনালোকৰ নামটো কটা যাব। তাৰপিছত যিটো আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি এনেকৈ কৈছে, যদি আপোনালোকে পিএম কিষাণৰ অফিচিয়েলি ৱেবছাইটত যদি আপোনালোকৰ যিটো লেণ্ড ডকুমেণ্ট আছে, আমি যিটো মাটিৰ পট্টা বুলি কওঁ বা আপোনালোকৰ মাটিৰ কিবা প্ৰমাণ পত্ৰ থাকিলে সেই প্ৰমাণ পত্ৰখিনি কিন্তু আপোনালোকৰ যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে বা এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন হৈছিলে, তেতিয়া কিন্তু সেই আপোনালোকৰ লেণ্ড ডকুমেণ্টৰ প্ৰয়োজন হৈছিলে বা কিছুমান হোৱা নাছিলে, কিছুমানে দিয়া নাই, সেইটো প্ৰব্লেমত কিছুমানে দিয়া নাই। গতিকে আপোনালোকে যিসকলে দিয়া নাই সেইসকলে কিন্তু যদি আপোনালোকে লেণ্ড ডকুমেণ্টখন আপলোড কৰিছে তেন্তে কিন্তু আপোনালোকে পইচাখন লাভ কৰিব পাৰিব 20 নম্বৰ কিস্তি টকা। আৰু যদি আপোনালোকে কৰা নাই তেন্তে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তি টকা আপোনালোকে লাভ কৰিব নোৱাৰিব আৰু আপোনালোকৰ যিটো পিএম কিষাণৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে বা ফাইনেল লিষ্ট আছে সেই লিষ্টৰ পৰা কিন্তু আপোনালোকৰ নামটো কৰা যাব। ইতিমধ্যে কিন্তু আপোনালোকক কোৱা হৈছে যে যদি আপোনালোকে এইখিনি কাম কৰিছে তেতিয়া কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব আৰু আপুনি এজন যোগ্য হিতাধিকাৰী হিচাপে পিএম কিষাণৰ কিস্তি আপোনালোকে অনবৰতে পাই গৈ থাকিব। গতিকে আপোনালোকক মই তাৰপিছতে যিটো 2 নম্বৰত মই আপোনালোকক ক'বলৈ ওলাইছোঁ সেইটো হৈছে আপোনালোকে কোনসকল হিতাধিকাৰীয়ে 4000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন উল্লেখ কৰা হৈছে, নটিফিকেশ্যনৰ মতে আপোনালোকক কোৱা হৈছে মধ্যপ্ৰদেশৰ যিবিলাক পিএম কিষাণৰ হিতাধিকাৰী আছে, মধ্যপ্ৰদেশৰ সেইবিলাক পিএম কিষাণৰ হিতাধিকাৰীসকলক 2000ৰ সলনি আপোনালোকক সেইসকলক 4000কৈ টকা প্ৰদান কৰা হ'ব এইবাৰ 20 নম্বৰ কিস্তিৰ পৰা। গতিকে আপোনালোকে বাকী যিমান আপোনালোকৰ ৰাজ্য আছে সেই ৰাজ্যখিনিত কিন্তু আপোনালোকৰ 2000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। অন্যথা আমাৰ অসমখনৰ মই কথা কৈছোঁ, আপোনালোকে অসমখনত ধৰি লওক আপোনালোকে 21, 22 বা 23 নম্বৰ কিস্তিত কিন্তু আপোনালোকে 4000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকক মই এইখিনি জনোৱাৰ বাবে মই আপোনালোকে জনা বা আপোনালোকে শিকা বা আপোনালোকে এইখিনি কাম কৰা কিন্তু আপোনালোকৰ এটা দায়িত্ব বা আপোনালোকৰ কৰ্তব্য। যদি আপোনালোকে এইখিনি কৰিছে তেন্তে কিন্তু আপোনালোকৰ কোনো চিন্তাৰ কাৰণ নাই, আপোনালোকে 20 নম্বৰ কিস্তি টকা আপোনালোকে এইটো মাহতে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে কোনেও যাতে চিন্তা নকৰে আৰু আপোনালোকৰ যদি লিষ্টখনত নাম আছে, যদি আপোনালোকৰ লিষ্টখনত নাম আছে তথাপিও কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। কেনেকৈ মই আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে বা বৰ্তমান যিটো 20 নম্বৰ কিস্তিৰ যিটো লিষ্ট আছে সেই লিষ্টটো চেক কৰিবলৈ হ'লে আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু এটা ভিডিঅ' পাই যাব। সেই ভিডিঅ'টো আপোনালোকে চাই পেলাই আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। যদি আপোনালোকৰ লিষ্টখনত আপোনালোকৰ নাম নাই তথাপিও কিন্তু আপোনালোকৰ 20 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। 1 নম্বৰ কাৰণটো হৈছে আপোনালোকৰ বেংকৰ একাউণ্টটো কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰাই ৰাখিব। আৰু ইয়াৰ বিপৰীতে মই আপোনালোকক আৰু এখন কথা জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে পিএম কিষাণৰ হিতাধিকাৰী হয়, অৰ্থাৎ আপোনালোকে যদি আপোনালোকৰ লিষ্টখনত নাম আছিলে বা আপোনালোকৰ কিবা কাৰণত ধৰি লওক আপোনালোকে 2টা বা 3টা কিস্তি আপোনালোকে লাভ কৰিব পৰা নাই, গতিকে আপোনালোকে যিসকলে 2টা বা 3টা 5টা 6টা 7টা আপোনালোকে যিখিনি আপোনালোকে কিস্তিখন লাভ কৰা নাই সেইসকলে কিন্তু এই 20 নম্বৰ কিস্তিৰ লগত কিন্তু আপোনালোকৰ যদি এতিয়া ঠিক হৈছে বা আপোনালোকৰ ডকুমেণ্ট প্ৰমাণ পত্ৰখিনি আপোনালোকৰ ঠিক হৈছে তেন্তে কিন্তু আপোনালোকে সেই পইচাটো আপোনালোকে এই 20 নম্বৰ কিস্তিৰ লগতে কিন্তু আপোনালোকে পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। অন্যথা আপোনালোকে যদি ডকুমেণ্ট কেইটা ঠিক কৰা নাই বা আপোনালোকে হেৰি কৰা নাই তেন্তে কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনালোকে যদি সেইখিনি কাম কৰিছে বা আপোনালোকে ই-KYC কৰিছে বা আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID খন বনাইছে
বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিছে বা আপোনালোকৰ যিটো লেণ্ড ডকুমেণ্ট হয় আমাৰ মাটিৰ যিটো পট্টা বুলি আমি কওঁ সেইটো যদি আপোনালোকে আপলোড কৰিছে তেন্তে কিন্তু আপোনালোকক মানে কোনেও বাধা নেওচি দি আপোনালোকক মানে এৰাব নোৱাৰে। গতিকে আপোনালোকে 20 নম্বৰ কিস্তিটো আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে আৰু যেতিয়াই নেকি আপোনালোকৰ সেই 20 নম্বৰ কিস্তিটো মানে আপোনালোকক মানে চৰকাৰে আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্টলি দি দিব তেতিয়াই কিন্তু মই আপোনালোকক জনাই দিম যে এতিয়া আপোনালোকে চেক কৰিব পাৰে, এনেকৈ মই জনাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।